আগতে এটা কথা আছিলে যে হিতাধিকাৰীজন মহিলা হ'ব লাগে, যে যিয়ে নহওক কিয় ফেমিলিৰ এগৰাকী মহিলাৰ নামতহে এই টকাটো যাব। অসমত অৰুণোদয় আঁচনিক লৈ চাৰিওফালে অকল কেলেংকাৰী সৃষ্টি হৈছে বন্ধুসকল। চাৰিওফালে অকল গোটেই অসমতে কেলেংকাৰী সৃষ্টি হৈছে। অকল এডোখৰ জেগাতে বা এডোখৰ ঠাইতে নহয় বা এটা পঞ্চায়ততে নহয়, গোটেই অসমতে কেলেংকাৰী সৃষ্টি হৈছে আৰু ইয়াত ডাইৰেক্ট পইচাৰ খেল, টকাৰ খেল চলি আছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিখন মিটিঙতে উত্থাপন কৰে, প্ৰতিখন মিটিঙতে কয় যে স্বচ্ছ মাজেৰে অৰুণোদয় আঁচনি পাব, কোনো পইচাৰ খেল নাই, কোনো দেলালৰ খেল নাই বুলি মুখ্যমন্ত্ৰীয়ে কয়। কিন্তু চাওক, আজি অসমত প্ৰায়ভাগ জেগাতে উত্থাপন হৈছে, প্ৰায়ভাগ জেগাতে প্ৰতিবাদ হৈছে যে ধনীসকলক দিয়ে, যিহেতু অৰুণোদয় আঁচনি বিধৱা বা বৃদ্ধসকল বা যিসকল অবিবাহিত সেইসকলৰ কাৰণে অহা হৈছিলে প্ৰথমতে, সেইসকলক গুৰুত্ব দিয়া হৈছিলে, সেইসকলে নেপায় এতিয়া ধনীসকলৰ নাম। যিসকল বিষয়ববীয়া আছে, যিসকলে ফৰ্ম জমা লয়, সেইসকলে নিজৰ পৰিয়ালৰ নামকে দিয়ে, লগতে পইচা যিসকলে দিব পাৰে সৰহকে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিছে। আমি এই ডেফিনেশ্যনটো অকণমান বহল কৰিছো আৰু আমি কৈছো যে দিব্যাংগজনৰ নামতো এই টকাটো যাব পাৰিব। ওৱান ফেমিলি ওৱান অৰুণোদয়। কিন্তু একাউণ্টটো আগতে কৈছিলো আমি যে অকল মহিলাৰ নামত হ'ব। তালিকা প্ৰকাশ পোৱাৰ লগে লগে গোটেই ৰাজ্যজুৰি সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই কৃষ্ণাত উপস্থিত আছো। কৃষ্ণাই পৰিৱেশ দেখুৱাম আচলতে অৰুণোদয় যিসকল হিতাধিকাৰী চৰকাৰে আচলতে তালিকা দিছিল যে প্ৰথমতে আচলতে বিকলাংগসকল পাব, তাৰপিছত মানে বিধৱাসকল পাব বা সকল পাব, এনেকুৱা কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল অৰুণোদয় আঁচনিৰ সময়ত। কিন্তু এতিয়া আঁচনিখন আঁচনিৰ তালিকা প্ৰকাশ হোৱাৰ লগে দেখিছে যে তাত কোনো আচলতে বিকলাংগৰ প্ৰাৰ্থীও তাত নাই বা দৰিদ্ৰ পৰিয়ালৰ নাই, বিধৱাও নাই। মানে যেনি তেনি আচলতে একাংশ মহিলাক আচলতে অৰুণোদয় প্ৰদান কৰা হৈছে। এই লৈ আচলতে হাহাকাৰ উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো আৰু ইয়াত সমবেত হৈছে মহিলাসকল। পৰিৱেশ দেখুৱাইছো কাৰণ মই পুনৰবাৰ কৈছো যে অৰুণোদয়ৰ পৰা বঞ্চিত হোৱা এইসকল মহিলা আৰু এইসকল মহিলাই একদম খবৰ বহিঃপ্ৰকাশ ঘটিছে। আজি সকলোৱে ওলাই আহিছে কাৰণ তেওঁলোকে নাম এখন নিৰ্দিষ্ট নহল অৰুণোদয় তালিকাত। মই প্ৰথমতে তোমালোক কথা পাতিম, কি ক'বা আচলতে কি কাৰণত এনেকুৱা হৈছে? প্ৰথমতে মই মানুহে আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো অৰুণোদয় দিছে। তাৰপিছত মই কিছুমান কথা কম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ছাৰক মিডিয়াৰ মাধ্যমেৰে। এই যে অৰুণোদয়খন দিছে, আমি ইয়াতে সত্ৰ আৰু নিকা অৰুণোদয় পোৱা নাই, কাৰণ আমাৰ মলানডুবি জিপিত 1044জন নাম আছিল। যিজন ইয়াতে যিজন আপোনালোকৰ চিলেকশ্যন মানুহে পাইছে, যিখিনি প্ৰাপ্য মানুহ আছে সেইখিনি পোৱা নাই, কিছুমানে পাইছে কিছুমানে পোৱা নাই, কিন্তু পাব লগা আছে যিখিনি পোৱা নাই। ধনী মানুহ পাইছে, আমাৰ লোকেলে বহুত পালন আছে, আমি গরিব মানুষ আমি পাব লাগাহে আমি নাপাও। সেইটো আমি অনুরোধ জানাও যে আমালোকে তদন্ত করে, এটা আমার পাব লাগে। আর চৰকাৰখনে দুৰ্নীতিমুক্ত স্বচ্ছ কথা কৈছিল, কিন্তু অৰুণোদয় প্ৰদান কৰিছে। অৰুণোদয় দেখিছো যে বহু মানুহ বঞ্চিত হৈছে। মই বিধৱা মানুহ, মোৰ ল'ৰা সৰু ল'ৰা, মোৰ ঘৰটো নচলে, মই কিন্তু অৰুণোদয় পোৱা নাই। পোৱা নাই? আগতে পাইছিল? নাই নাই, আগতে পোৱা নাই। আজি 2 বছৰৰ পৰা মই যুঁজি আছো। যুঁজি থকাৰ পিছতে মানে আমাৰ গাঁও পঞ্চায়তৰ পৰা আর কি আমার প্রেসিডেন্ট আর কি মোক কৈছিল অৰুণোদয় কৰি দিব কৰি। পিছত মোৰ পৰা কাগজ পত্ৰ গটাই লৈছে, অৰুণোদয় হৈছিল, হোৱাৰ পিছত মোৰ একাউণ্টত টকা নোসোমায়। আজি 2 বছৰ হ'ল। বহুতো এনেকুৱা মহিলা আছে যিসকল বিধৱা হয় অৰুণোদয় পইচাটোৰ আশাতে জীৱন নিৰ্বাহ কৰি আছে। অৰুণোদয় পইচাটো লৈ পেলাই তেওঁলোকে খা খৰচ বা নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে, বিভিন্ন সুবিধা দি আছে। অৰুণোদয় পইচাটোৰ আশাতে থাকে যে মাহত অৰুণোদয় পইচাটো সোমাব বুলি। আৰু যিসকলৰ পোৱাৰ অধিকাৰ আছে, যিসকলে একেবাৰে দৰিদ্ৰ হৈ চাওক, সেইসকলৰ নাম কাটি পেলাই ধনীসকলৰ নাম ভৰাই দিছে। আৰু বিষয়ববীয়াসকলৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগে। যিহেতুকৈ স্বচ্ছৰ মাজত এটকাও নিদিয়াকৈ আপোনালোকে অৰুণোদয় লাভ কৰিব, 40 লাখ মহিলাই লাভ কৰিব। কিন্তু 40 লাখ মহিলাই লাভ কৰিছে জানো? এটা পঞ্চায়তৰ আণ্ডাৰত যিসকল বিষয়ববীয়া আছে সেইসকলক ফৰ্ম জমাটো
হাজাৰ হাজাৰ ফৰ্ম জমা দিয়া হয়। হাজাৰখন ফৰ্ম জমা দিয়াৰ পিছতো হাজাৰখন ফৰ্মৰ নাম নাহে। যিসকল ধনী মানুহ, যিসকলে পইচা দিব পাৰে বা যিসকল তেওঁলোকৰ পৰিয়ালৰ হয়, সেইসকলৰহে নাম তেওঁলোকে অন্তৰ্ভুক্ত কৰে। আৰু এইটো সমস্যা অকল অসমৰ এটা পঞ্চায়তত নহয়, অসমৰ প্ৰায়ভাগ পঞ্চায়তৰ আণ্ডাৰতে এইটো কেলেংকাৰী চলি আছে। এইটো মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব লাগে। যিহেতু এখন গাঁৱত যদি 200 ঘৰ মানুহ থাকে, তাৰ 200খন ফৰ্ম দিয়াৰ পাছতো 10জন 20জনৰ নাম আহে। ইয়াৰ কাৰণটো কি? আৰু সেই 10জন 20জনৰ নাম আহিব বা 10জনৰ নাম আহিব, সেইসকলটো ধনী মানুহৰ লিষ্টত 1 নম্বৰত থাকে। ছয়গাঁৱত অৰুণোদয় আঁচনি প্ৰদানৰ নামত ব্যাপক অনিয়মৰ অভিযোগত ছয়গাঁৱৰ গুমি পঞ্চায়ত আৰু সাততালুক গাঁও পঞ্চায়তৰ যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ ওলাই আহিল শতাধিক মহিলা। ৰাজপথত প্ৰতিবাদ বঞ্চিত মহিলাসকলৰ। ক্ষুব্ধ মহিলাই গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে। আঁচনিখনৰ নিৰ্বাচন কমিটিয়ে বিধৱা, বিশেষভাৱে সক্ষম লোকক কৰ্তন কৰি ধনী লোকক বাছনি কৰাৰ অভিযোগ ভুক্তভোগীৰ। পঞ্চায়তৰ অন্তৰ্গত যিখিনি অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম আহিছে, এই ফৰ্মখিনি কাক দিব লাগে এইটো কথাটো সকলোৱে জানে। দুখীয়া ৰাইজৰ মাজত এইখিনি বিতৰণ হ'ব লাগে। বিধৱা, বিকলাংগৰ পৰা আদি কৰি দৰিদ্ৰ সীমাৰেখাৰ একদম তলৰ মানুহ, য'ত নেকি বুঢ়া বৃদ্ধ যিখিনি কাম কৰি খাব নোৱাৰে, তেওঁলোকে পাব লাগে। কিন্তু তেওঁলোকক ভেঙুচালি কৰি চৰকাৰৰ আইনখনক সম্পূৰ্ণ ভেঙুচালি কৰি এনেকুৱা ধৰণে দুৰ্নীতি কৰিছে যে যিবিলাক একদম সম্পূৰ্ণৰূপে সক্ষম কাম কৰি খোৱা মানুহ আৰু ধনী 4 চকীয়া বাহন আছে, এনেকুৱা ধৰণৰ মানুহখিনিক এই বস্তুখিনি বিতৰণ কৰি দিছে। আমাৰ ইয়াতে যিখন বিচাৰক কমিটি এখন বনাই দিছে, 4জনৰ কমিটি এখন বনাই দিছে প্ৰত্যেকটো ৱাৰ্ডতে। সেই কমিটিখনৰ মানুহখিনি নিজৰ পৰিয়ালৰ মানুহখিনিক নাপা, মৰি গলেও বিকলাংগ হলেও মৰি থাক, মোৰ পৰিয়ালৰ, মোৰ পত্নী, মোৰ বৌ, মোৰ মাই, মোৰ পেহী, মোৰ দেউ, তেনেকুৱা ধৰণৰ। কিন্তু তেওঁলোক গোটেই ধনী। তেওঁলোকতকৈ বহুত তলৰ, বহুত নিজ খাবাই নাপাই মৰি থকা মানুহক কিন্তু তেওঁলোকে চকু মেলি চোৱা নাই। গতিকে এই ক্ষেত্ৰত মই আজি এই পঞ্চায়তৰ ছাৰকো জনাইছিলো, পঞ্চায়তৰ কি কয় ছেক্ৰেটাৰী ছাৰক মই জনাইছিলো। ছেক্ৰেটাৰী ছাৰে তেতিয়া ক'লে, এইটো আপোনালোকৰ যিহেতুকে নিজৰ গাঁৱৰ মানুহে বিচাৰক হিচাপে দিছে, ইয়াতে আৰু মই কি কৰিম বাইদেউ, আপোনালোকে তেতিয়াহ'লে বেলেগ ধৰণে যাওক। যদি সঁচাকৈ স্বচ্ছৰ মাজতে বা এটকাও নিদিয়াকৈ যদি অৰুণোদয় লাভ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে বা উত্থাপন কৰে, তেন্তে এইবিলাক অসমত কেনেকৈ চলি আছে? এইবোৰ প্ৰতিবাদ ক'ৰ পৰা আহিছে? এইবোৰ মিছা প্ৰতিবাদ নেকি? যদি পইচা দিয়াই নাই দালালক পইচা দিছোঁ বুলি অভিযোগ কৰিছে বহুত মহিলাই। দেখিছে আপোনালোকে নিশ্চয় ভিডিঅ'ত প্ৰত্যক্ষ কৰিছে যে বহুতে কৈছে যে যিসকলে পইচা দিব পাৰে বা যিসকল ধনী মানুহ হয় বা যিসকল পৰিয়ালৰ মানুহ হয়, সেইসকলৰ নাম সোমোৱা হৈছে। তেন্তে বিষয়ববীয়াসকলক এনেকুৱা কিয় তদন্ত মুখ্যমন্ত্ৰীয়ে কৰা নাই ইমান প্ৰতিবাদ পোৱাৰ পাছতো? যিহেতু চাওক, বহুতৰে অৰুণোদয় নাম কাটি যিসকলে পইচা দিছে, আৰু ইয়াৰ ভিডিঅ' প্ৰমাণো আছে। মই আপোনালোকক ভিডিঅ' শেষত দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পইচা দিয়াৰ প্ৰমাণো আছে, পইচা দি কেনেকৈ অৰুণোদয় নাম ভৰাইছে আপোনালোকে চাই থাকিব শেষলৈকে। আৰু ইয়াৰ ওপৰত আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধ। অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে নগৰবেৰাত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰবেৰাৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো নগৰবেৰা চাৰ্কুল অফিচ চক্ৰবিষয়াৰ কাৰ্যালয় আছে, চক্ৰবিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছো। মই পোনে পোনে মোৰ সহযোগী কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। মহিলা, বঞ্চিত মহিলাই এইদৰে
কাৰ্যালয় আছে চক্ৰ বিধায়ক কাৰ্যালয় চক্ৰ বিধায়ক কাৰ্যালয় সন্মুখত এনেদৰে মূৰে কপালে হাত দি বহিবলগীয়া হৈছে এক পৰিৱেশৰ সৃষ্টি হৈছে মই কথা পাতিবলৈ যত্ন কৰিম আপোনালোকে এনেকে বহি আছে কিয় অৰুণোদয় নাপাওঁ সেইটো কাৰণত যে আমি সৰুৰ পৰাই জমা দি আছো ইটাক লাগি নামে অহা নাই যিখিনি ধনী মানুহ সেইখিনি অৰুণোদয় দি আছে যিখিনি পইচা পাতি চাকৰি কৰে আৰু দুখীয়াখিনিৰ নাম কাটছে সেইকাৰণে আমি প্ৰতিবাদ কৰিব আহিছো যাতে আমাক ধনীখিনিৰ নামখিনি কাটি পেলাই দুখীয়াখিনিৰ নামখিনি ভৰাই দিয়ে সেইখিনি হৈছে ন দুৰ্নীতি হৈছে মানে বিধৱা মহিলাৰো নাম কৰ্তন হৈছে নেকি বা নাম পোৱা নাই পোৱা নাই বিধৱা মানুহে পোৱা নাই যিখিনি পাব লাগে মুঠতে সেইখিনি পোৱা নাই যিখিনি পাবা নাই সেইটো পাইছে হয় খুব গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে যিখিনি মানুহ যিখিনি বেনিফিচিয়াৰীয়ে আচলতে প্ৰকৃতাৰ্থত পাব লাগে তেওঁলোকে পোৱা নাই অযোগ্য প্ৰাৰ্থীৰ নামহে অযোগ্য হিতাধিকাৰীসকলৰ নামহে এই যিখন তালিকা প্ৰস্তুত কৰে সেই তালিকাত সন্নিৱিষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম আচলতে আপোনালোকৰ বিধৱা মহিলাৰ নামো কৰ্তন হৈছে নেকি বা বঞ্চিত হৈছে নেকি মই বিধৱা আচ্ছা বিধৱা মানুহ মোক দিছিল 830 টকা পৰা প্ৰথমৰ পৰা পাইছো সেই অলপৰ পৰা মই পোৱা নাই কাটি দিছে নামটো ই কৰা হাতে চাও যে এতিয়াতো নাই সেইকেইটা পইচা লৈ আমি খাই আছো চলি থাকি আছো মোৰ মতা নাই মই বিধৱা মানুহ আৰু কোন আছে বিধৱা কোন আছে তোমাৰ মোৰ ল'ৰা ছোৱালী সৰু আছে ইয়াৰ আগত পাইছিল নে নাই আপোনালোকে মই পাইছো সোমাই আছে মোৰ পইচাটো এই মে মাহত মানে মোৰ ল'ৰা ছোৱালী সৰু আছে অৰুণোদয় খিনি লৈ মই বহুত কিছু কাম চাম কৰি খাই থাকো এতিয়া মোৰ অৰুণোদয়টো নহলে মই কেনেকে চলিম তাৰ গতিকে মই তাৰমানে আহিছো আজি মোক ধন লাগে যে কিয় এনেকুৱা কৰিল চৰকাৰে মোক বা আমাৰ ক'ৰ পৰা কি কৰিছে এইখিনি মোক লাগে আৰু মানে লাগে বিচাৰে নে হয় হয় আৰু আছে নে বিধৱা আছে নে বৰ লাজৰ কথা বিজেপি চৰকাৰৰ দিনতো এনেকে মহিলাসকল ৰাস্তালৈ ওলাই অহা বা বিধৱাসকল ওলাই অহাটো বৰ লাজৰ কথা এয়া দেখিছে আপোনালোকে পইচা দি কেনেকে অৰুণোদয় আঁচনিৰ কাৰণে নাম অন্তৰ্ভুক্ত কৰিছে যিসকলে পইচা দিছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ' প্ৰত্যক্ষ কৰিছে আপোনালোকে কেনেকে বিজেপি পালি নেতাসকলক যিসকলক দায়িত্ব দিয়া হৈছে সেইসকলে চাওক কেনেকে পইচা লৈ পেলাই অৰুণোদয়ৰ নাম অন্তৰ্ভুক্ত কৰিছে তেন্তে দুখীয়াসকলে কেনেকে অৰুণোদয় পাব আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ পদক্ষেপ ল'ব লাগে যেনেকে ঘৰৰ অনলাইন কৰিছে বন্ধুসকল তেনেকেও অৰুণোদয় অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে যাতে কোনো দেলালৰ হাতত পইচা নাযায় বা দেলালে যাতে ফৰ্ম জমা লৈ পেলাই পইচাৰ কেলেংকাৰী বা পইচাৰ খেল নকৰে সেইকাৰণে অৰুণোদয়টো অনলাইন হ'ব লাগে যাতে অসম চৰকাৰে অনলাইন কৰি দিয়ে কোনো কেলেংকাৰীৰ মাজত যাতে নোসোমাই ডাইৰেক্ট ছাৰ্ভে কৰি পেলাই যাতে নাম চাই অৰুণোদয় আঁচনিটো অৰুণোদয় হিতাধিকাৰীক দিব পাৰে যিসকল দুখীয়া আছে সেইসকলক গতিকে আপোনালোকে দেখিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল আৰু আপোনালোকৰ কমেণ্টত নিশ্চয় আপোনালোকৰ ৰায় দিব